বাৰিষাৰ ভৰ, চৌদিশে পানী, বাট পথৰ অৱস্থা তথৈবচ। মোগল বাহিনীয়ে বানৰ পৰা বাচিবলৈ ওখ ঠাইত থুপ খাই আছে। পৰিৱেশ চাই লাচিত বৰফুকনে খেদি গৈ ৰণ এখনৰ পাতনি মেলিব বিচৰা নাই। সুসজ্জিত অশ্বাৰোহী মোগল বাহিনীৰ বীৰ এজনে 100 ৰণুৱাৰ সৈতে যুঁজিব পাৰে বুলি অসমীয়া ৰণুৱাসকলে বিশ্বাস কৰে। তেনে ক্ষেত্ৰত পানী ফালি ফালি সিহঁতক আক্ৰমণ কৰিবলৈ যোৱাটো মূৰ্খামি হ'ব বুলি ভাবি লাচিতে সঠিক সময় আৰু সুবৰ্ণ সুযোগলৈ অপেক্ষা কৰি আছিল। কিন্তু লাচিতৰ এই যুদ্ধ নকৰাৰ সিদ্ধান্তটো আহোমৰ একাংশ সেনাপতিৰ হজম হোৱা নাছিল। বিশেষকৈ পেলন ফুকন নামৰ সেনাপতিজনে লাচিতৰ যুদ্ধবিৰতিৰ সিদ্ধান্তৰ মুকলিকৈ বিৰোধ কৰিছিল। যুদ্ধৰ ঘোঁৰাবোৰ চোৱা চিতা কৰা ঘোঁৰা কোঁৱৰক এদিন মাতি আনি পেলন ফুকনে কাণে কাণে খোলে। চাৰিওফালে পানী হৈছে, গড়ৰ পৰা ওলাই গৈ বঙালক এসেকা দিব পাৰি। এনে সুবিধা হাতলৈ অহাৰ পাছতো বৰফুকনে কিয় একো নকৰাকৈ আছে, মই হ'লে বুজি পোৱা নাই। আচলতে পেলন ফুকনে ঘোঁৰা কোঁৱৰৰ আগত এই কথাখিনি কৈছিল আহোম ৰজাৰ কাণত পেলাবলৈ। কিয়নো ঘোঁৰা কোঁৱৰে ৰজাক যুদ্ধৰ বা বাতৰি দিয়াৰো কাম কৰিছিল। লগে লগে ঘোঁৰা কোঁৱৰে এই অভিযোগ আহোম ৰজা স্বৰ্গদেৱ চক্ৰধ্বজ সিংহক জনাবলৈ বিভিন্ন মাধ্যমেদি প্ৰয়াস কৰিলে। কেৱল পেলন ফুকনেই নহয়, একাংশ সেনাপতিয়েতো এই বুলিও সন্দেহ কৰিছিল যে মোগলৰ লগত লাচিতে গোপনে মিত্ৰতা কৰিছে। এই সন্দেহ সৃষ্টি কৰাটো আচলতে ৰামসিংহৰ চক্ৰান্তৰে এটা অংশ আছিল। সেনাপতিসকলৰ মাজত বিভাজন আনি লাচিতৰ বিৰুদ্ধে তেওঁলোকক বিদ্ৰোহী কৰি তুলিবলৈ এটা কৌশল কৰিলে ৰামসিংহই। মোগল সেনাপতিয়ে ধাৰাবাহিক ব্যৰ্থতাৰ পৰা এটা কথা ভালকৈ বুজিছিল যে অসমীয়া ৰণুৱাসকলে যি বিৰল ৰণকৌশল প্ৰদৰ্শন কৰি অসীম বীৰত্বৰে যুঁজ চলাই আহিছে, তাৰ আঁৰত মূল শক্তিটোৱে হ'ল লাচিত বৰফুকন। অসমীয়া ৰণুৱাই হওক বা সেনাপতিয়ে হওক, লাচিতৰ ওপৰত আটাইৰে অগাধ বিশ্বাস। এই বিশ্বাসত আঘাত হানিব পাৰিলেই, যুদ্ধক্ষেত্ৰৰ পৰা লাচিতক আঁতৰাব পাৰিলেই অসমীয়া ৰণুৱাসকল চেদেলি ভেদেলি হৈ পৰিব আৰু তেতিয়া অসম দখল কৰাটো তেনেই সহজ সাধ্য হৈ পৰিব। তেনে এক ধাৰণাৰে পৰিচালিত হৈ ৰামসিংহই কটকীৰ হতুৱাই এখন পত্ৰ লিখালে। পত্ৰখন লিখা হৈছিল লাচিত বৰফুকনক সম্বোধন কৰি। লাচিতক উদ্দেশ্যি পত্ৰখনৰ প্ৰশ্ন কৰা হৈছিল এই বুলি: বৰফুকন দেও, কালি তুমি আমাৰ লগত যুদ্ধ নকৰোঁ বুলি কৈ মোগলৰ পৰা মোটা অংকৰ বকচিচ লৈছা। তাৰ পাছতো তুমি কি কাৰণত ৰণাংগন ত্যাগ কৰা নাই? এইদৰে লাচিতৰ দেশপ্ৰেমত কালিমা সানিবলৈ ৰামসিংহই পত্ৰখন যুগুত কৰিলে ঠিকেই, কিন্তু কোনো এজন মোগল কটকীয়ে পত্ৰখন আহোমৰ শিবিৰলৈ লৈ যাবলৈ সন্মত নহ'ল। এনে মিছা কথা লিখা পত্ৰ পঢ়াৰ পাছত লাচিতৰ সেনাই ঠাইতে কাটিব বুলি কটকীবোৰে ভয় কৰিছিল। নিৰুপায় হৈ ৰামসিংহই এপাত ধনুকাঁড়ৰ মুখত চিঠিখন মেৰিয়াই আহোমৰ চতুৰ সেনাপতি মিৰি সন্দিকৈয়ে পোৱাকৈ কাৰ্পাত মাৰি পঠিয়াইছিল। চিঠিখন পঢ়ি হতবাক হৈ পৰিল মিৰি সন্দিকৈ। ৰণুৱাসকলৰ আগত এইবোৰ কথা প্ৰকাশ নকৰাকৈ পোনে পোনে চিঠিখন তেওঁ স্বৰ্গদেৱৰ হাতলৈ পঠিয়াই দিলে। এফালে এইখন চিঠি, আনফালে ঘোঁৰা কোঁৱৰৰ লাচিতক সন্দেহ কৰি উত্থাপন কৰা অভিযোগ। তেওঁৰ সবাতোকৈ বিশ্বাসী বীৰ লাচিতক কেন্দ্ৰ কৰি হোৱা বিতৰ্কই চিন্তিত কৰি তুলিলে আহোমৰ ৰজাক। তেওঁ থিৰাং কৰিলে যে এই অভিযোগবোৰ কিমানখিনি সত্য, সঁচাকৈ লাচিতৰ সততাক লৈ সন্দেহ কৰিব লগা কিবা আছে নেকি, সেই বিষয়ে ক'ব পাৰিব কেৱল আতন বুঢ়াগোহাঁইয়ে। কিয়নো গুৱাহাটীৰ ৰণত প্ৰথমৰে পৰা তেওঁহে লাচিতৰ লগত আছে। স্বৰ্গদেৱে সুধি পঠিয়ালে। আতন বুঢ়াগোহাঁইয়ে স্বৰ্গদেৱক বুজাই কৈছিল যে লাচিত বৰফুকন এজন সঁচা দেশপ্ৰেমিক। তেওঁৰ সততাক সন্দেহ কৰাৰ কোনো থল নাই।
নিজ কৰ্তব্যৰ পৰা বৰফুকনে এফেৰিও বিচলিত হোৱা নাই বুলি স্বৰ্গদেৱক প্ৰবোধ দিলে বুঢ়াগোহাঁয়ে। সেই সময়তে ৰামসিংহই কৌশল কৰি স্বৰ্গদেউ চক্ৰধ্বজ সিংহলৈ এখন পত্ৰ লিখিলে আৰু আহোমৰ ৰজাৰ সতে দণ্ডযুদ্ধৰ প্ৰস্তাৱ দিলে। এই প্ৰস্তাৱ শুনি চক্ৰধ্বজ সিংহই পোনছাতে গুৱাহাটীত উপস্থিত হ'ল। স্বৰ্গদেৱে লাচিতক মন্ত্ৰভৱনলৈ মাতি আনিলে। লাচিতৰ চকুত পৰিল, খঙতে ছটফটাই আছে স্বৰ্গদেউ। কি হৈছে স্বৰ্গদেউশ্বৰ? আপোনাক বৰ চিন্তিত যেন লাগিছে। ৰামসিংহই মোৰ লগত যুদ্ধ কৰিব বিচাৰিছে। এই প্ৰস্তাৱ দিবলৈ তাৰ সাহস হ'ল কেনেকৈ? সি পাহৰি গৈছে নেকি যে সি সম্ৰাটৰ এটা ভৃত্য মাথো? তাৰ মূৰত ছত্ৰ নাই? এনে মানুহৰ সৈতে আহোম ৰজাই যুদ্ধ নকৰে। আৰু ৰৈ থকাৰ প্ৰয়োজন নাই বৰফুকন। তুৰন্তে আক্ৰমণ কৰা মোগল বাহিনীক কুঠাৰেৰে বুকু চিৰাচিৰ কৰি পেলোৱা সিহঁতৰ। অনিচ্ছা সত্ত্বেও স্বৰ্গদেৱৰ আজ্ঞা মানি লাচিত বৰফুকনে ৰামসিংহলৈ বাৰ্তা প্ৰেৰণ কৰি জনালে যে আহোম সেনা যুদ্ধৰ বাবে সাজু। এই যুদ্ধত 20,000 সৈন্যই ভাগ ল'ব বুলিও যুদ্ধ জয়ৰ বুদ্ধি খটুৱাই ক'লে লাচিতে। এই প্ৰস্তাৱলৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৰামসিংহই। লগে লগে তেওঁ 10,000 মোগল সৈন্যক যুদ্ধৰ বাবে সাজু কৰালে। সন্মুখ সমৰত 20,000 আহোমক ভেটিবলৈ 10,000 মোগলেই যথেষ্ট, এনে ধাৰণা আছিল ৰামসিংহৰ। আলাবৈ পাহাৰৰ পৰা দলিবাৰীৰ কাষৰ আজ্ঞাথুৰি পাহাৰৰ মাজৰ মুকলি অঞ্চলটোতে আহোম আৰু মোগল সৈন্যৰ সন্মুখ সমৰ আৰম্ভ হ'ল। কিন্তু যুদ্ধক্ষেত্ৰলৈ আহি তবধ মানিব লগা হ'ল ৰামসিংহই। তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল যে 20,000 সৈন্যৰ কথা কৈ লাচিতে আচলতে তেওঁক বিপথে পৰিচালিত কৰিছে। প্ৰকৃততে যুদ্ধভূমিত আহোমৰ 20,000তকৈ বহু বেছি সৈন্য আছিল, যাৰ লগত ফেৰ মৰাটো 10,000 মোগল সৈন্যৰ বাবে কোনো কাৰণতে সম্ভৱ নাছিল। আহোমৰ ধনুকাৰ আৰু হিলৈৰ গুলীৰ ধাৰাসাৰ বৰ্ষণত নিমিষতে তছনছ হৈ পৰিল মোগল সৈন্য। আহোমৰ হাতত বন্দী হ'ল ৰামসিংহৰ বিশ্বস্ত সেনাপতি মীৰ নৱাব। এই সন্মুখ সমৰত কোনো এজন মোগল সৈন্য বা সেনাপতিয়ে অসমীয়া ৰনুৱাৰ সতে যুঁজি সফল হ'ব নোৱাৰিলে। মীৰ নৱাব যিদৰে বন্দী হ'ল, মোগলৰ আন বহু সেনাপতিয়ে ৰণত পৰিল। মোগলৰ হৈ যুঁজ কৰি মাত্ৰ এগৰাকীয়েহে বীৰত্ব প্ৰদৰ্শন কৰিব পাৰিছিল, যাক অবলা জ্ঞান কৰি আমোদৰ খোৰাক কৰি যুদ্ধক্ষেত্ৰত নমাইছিল ৰামসিংহই। তেওঁ হ'ল ৰাজপুত বীৰংগনা মদনাৱতী। এই মদনাৱতীক মোগল সেনাৰ একেবাৰে সন্মুখত থিয় কৰাই ৰামসিংহই অসমীয়া ৰনুৱাৰ শৌৰ্য-বীৰ্যক ভেঙুচালি কৰিছিল। তেওঁ বুজাব খুজিছিল যে অসমীয়া ৰনুৱাক যুদ্ধক্ষেত্ৰত বশ কৰিবলৈ সৈন্যদলৰ দৰকাৰ নাই, নাৰী শক্তিয়ে যথেষ্ট। যদি যুদ্ধত জয়লাভ কৰে তেন্তে মহিলাৰ নেতৃত্বতে আহোম সৈন্যক পৰাস্ত কৰা বুলি ৰামসিংহই গৌৰৱ কৰিব পাৰিব। আকৌ হাৰিলেও মহিলাক যুদ্ধত পৰাজয় কৰি লাচিত বৰফুকনে কোনো ধৰণৰ গৌৰৱ কৰাৰ সুযোগ বিচাৰি নাপাব। এই ভাৱেৰে মদনাৱতীক সন্মুখত থিয় কৰাই ৰামসিংহই দুয়োটা বাটেই মুকলি ৰাখিছিল। মদনাৱতীক দেখি লাচিতেও একেই কৌশল অৱলম্বন কৰিলে। তেওঁৰ বুজিবলৈ বাকী নাথাকিল যে মহিলাগৰাকীক থিয় কৰাই ৰামসিংহই আচলতে কি বুজাব খুজিছে। লগে লগে তেওঁ সন্মুখৰ শাৰীত থকা আহোম ৰনুৱাসকলক ব্ৰাহ্মণৰ সাজ পিন্ধিবলৈ ক'লে আৰু ব্ৰাহ্মণৰ সাজতেই অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰত নমালে।
নাৰীৰ দৰেই ব্ৰাহ্মণৰ লগতো যুদ্ধক্ষেত্ৰত কোনো বীৰেই যুঁজ নকৰে। ব্ৰাহ্মণক হত্যা কৰি যুদ্ধ জয় কৰিলেও কোনেও ৰামসিংহক প্ৰশংসা নকৰে। লাচিত বৰফুকনৰ এই প্ৰত্যুত্তৰ দেখি ৰামসিংহই হাতীৰ ওপৰত উঠি বৰকৈ আমোদ ল'লে আৰু প্ৰতিদ্বন্দ্বী সেনাপতিৰ বুদ্ধি তথা কৌশলক প্ৰশংসা কৰিলে। অথচ যি সময়ত মোগলৰ এজন এজনকৈ আটাইবোৰ সেনাপতিয়ে যুদ্ধক্ষেত্ৰৰ পৰা পলাবলৈ লৈছিল, সেই সময়ত আটাইকে আচৰিত কৰি মদনাৱতীয়ে তেওঁৰ ৰণনৈপুণ্যৰে আহোম সেনাৰ ফালে তীব্ৰ গতিৰে অগ্ৰসৰ হৈছিল। অসীম সাহস আৰু বীৰত্বৰে তেওঁ ৩ শাৰী অসমীয়া যোদ্ধাক চেদেলি ভেদেলি কৰি পেলালে। তেওঁৰ অস্ত্ৰৰ আঘাতত বহু অসমীয়া ৰৰুৱাৰ প্ৰাণ গ'ল। আহোমৰ ধনুকাৰ হিলৈৰ গুলী একোৱে আঘাত কৰিব পৰা নাছিল তেওঁক। অৱশেষত লাচিত বৰফুকনে তেওঁৰ ৰণুৱাসকলক খাৱৈ খান্দি তাত লুকাই যুদ্ধ কৰিবলৈ আদেশ দিলে। আটায়ে তাকেই কৰিলে। সন্মুখত পৰ্যাপ্ত অসমীয়া ৰণুৱা নেদেখি দুগুণে উৎসাহিত হ'ল মদনাৱতী। হাতত তৰোৱাল লৈ তেওঁ সন্মুখলৈ অগ্ৰসৰ হওঁতে খাবৈত লুকাই থকা অসমীয়া ৰণুৱাসকলে বীৰংগনাগৰাকীক চৌদিশৰ পৰা ঘেৰি ধৰিলে। পলাবলৈ কোনো বাট বিচাৰি নাপালে তেওঁ। অৱশেষত অসমীয়া ৰণুৱাৰ কাৰে তেওঁৰ বুকু ভেদ কৰিলে। মৃত্যু হ'ল মদনাৱতীৰ। লাচিতে এবাৰ তেজৰ ডোঙাত থৰ হৈ পৰি থকা এই ৰাজপুত বীৰংগনাগৰাকীৰ শৱদেহটো চাই গ'ল। মদনাৱতীক দেখি লাচিতৰ মনত পৰি গ'ল সৰুতে পিতৃৰ মুখত শুনা আহোম বীৰংগনা মূলা গাভৰুৰ কথা, যিয়ে বঙালক খেদিবলৈ একেদৰে অসীম বীৰত্বৰে প্ৰাণ আহুতি দিছিল। প্ৰমাণ কৰি দিছিল যুদ্ধক্ষেত্ৰত যে নাৰীক অবলা বুলি গণ্য কৰাটো এটা চৰম মূৰ্খামি। পাৰ্থক্য মাথো ইমানেই আছিল যে মদনাৱতীয়ে আনৰ মাটি দখল কৰিবলৈ ৰণাংগনত নামিছিল আৰু মূলা গাভৰুৱে নিজৰ মাটি ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰত আত্মবলিদান দিছিল। ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ 10ম খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক সুদীপ্ত শৰ্মা ভৰালী, ৰচনা অভিজিত ভট্টাচাৰ্যৰ, অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা। আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।